ঘৰত কি হুলস্থুল লাগি আছিলে মই বিশেষ নাজানো, যিহেতু ইয়াৰ পৰা মোৰ ঘৰ 1 কিলোমিটাৰ আঁতৰত। তেখেতৰ লগত যোৱা মানুহ নাই দেখি মোৰ ঘৰৰ পৰা কান্দি কাটি মোক লৈ গৈছিলে। যোৱা 26 জানুৱাৰীৰ পৰা এই মৃত্যু হোৱাজনে মানে দেউতাকে থানালৈ এজাহাৰ এখন দিওঁগৈ বুলি। তাৰপৰা মোক বাইকত তেলো ভৰাই দিছে 100 টকা এটা। 100 টকা এটা তেল ভৰাই পেলাই মোক কান্দি কাটি লৈ গৈছে। আৰু বিশেষ কি লাগি গৈছে, কোনে কাক মাৰি গৈছে সেইটো মই নাজানো। আৰু বিশেষকৈ বয়সস্থ মানুহ চাইকেল চলাবও নোৱাৰোঁ বুলি কৈছে, ভৰিটো লেঙেৰাই লেঙেৰাই গৈছে। মই 26 জানুৱাৰীৰ দিনা গৈ পেলাই পুলিবৰ থানাত এজাহাৰখন মোৰ লগতে গৈ পেলাই নিজে দিছে, সেইটোৱে মই জানো। আৰু বাকী বিশেষ একো নাজানো। পুলিচটো অহা দেখা নাই। মই যিহেতু মোৰ ঘৰ ইয়াৰ পৰা দূৰটো, ৰাতি আহিছে যদিও মই নাজানো। লৈছে এজাহাৰখন লৈছে। সেইদে বুলি এজাহাৰখন দিছে সেইদে বুলিয়ে। খালি মই মোৰ ঘৰটো যিহেতু ইয়াৰ পৰা দূৰ, কি অত্যাচাৰ চলায় কি কৰে সেইটো বিশেষ মই নাজানো। মানে পিতেকে সদায় মদ খাই পিতে বুলি দিছে বাপেকে, যে সদায় অত্যাচাৰ কৰি থাকে, মই কেনেকৈ থাকিম, মোক নিৰাপত্তা এটা লাগে, এইদে বুলি থানাত যাওঁ, মই তোক বাইকৰ তেলটো ভৰাই দিম। মই বোলো মোৰ পইচাও বিশেষ নাই বাৰু, তেলটো ভৰাব লাগিব বৰ্তা। মই বৰ্তা বুলি মোক যথেষ্ট মৰম কৰে। মোৰ ছোৱালী দুজনীও আছে, বহুত মৰম কৰে মোৰ ঘৰৰ লগত, মানে নিজৰ বাপেক পিতেকৰ নিচিনা সম্পৰ্ক মোৰ ঘৰৰ লগত। সেইটো মৰ্মে মই গৈ পেলাই এজাহাৰখন দিয়াত আছিলোঁ। এই অন্য একো বাপেক পিতেকে নিগুটি আৰু গধূলি নিগুটি অকল মদ খাই কাজিয়া লাগি থাকিব। বাপেক সেইদিনা হৈ জপনাখন মদ দুইটাই খায়, বাপেকেও খায় পিতেকেও খায়। তাৰপৰা খাই বৈ আহি গোটেইখন হুলস্থুল লাগিব, বাপেকে চিঞৰিব মাৰিলোঁ বুলি নিগুটি চিঞৰ বাখৰ কৰি থাকে। এতিয়া আজি 3 দিনৰ আগত বাপেকে এফালে কেছ দিলেগৈ পিতেকৰ ওপৰত। পিতেকৰ কেছ দি আহি পিনে হুলস্থুল, গধূলি আহি দুটা হুলস্থুল লাগিছে আহি পিনে বাপেকক মাৰে। তাৰপৰা বাপেকে চিঞৰিব মাৰিলোঁ। আমি ওচৰলৈ নাহোঁ, কাৰণ বাপেকে পিতেক যিটো এনেই ওলোটাকৈ যিকেইটা ফচাই দিব, সেইটো কাৰণে পিতেকৰ ওচৰলৈ নাহোঁ, ইয়ালৈ কাজিয়া নাহোঁ। কিন্তু ওচৰতে শুনো আৰু বাপেকে চিঞৰে মাৰিলোঁ মোক মাৰিলোঁ বুলি চিঞৰি থাকে নিগুটি। তাৰপৰা সেইদিনা আহি এই ৰাস্তাত 2-3 দিন শুই আছে ৰাস্তাতে, বাপেকে কম্বল লৈ পেলাই। এই বাপেক পিতেকৰ যিজন ঢুকালে, আজি 3 দিন হৈছে ৰাস্তাতে শুই আছে, ৰাস্তাত শুই আছে। ভিতৰলৈ সোমাবলৈ দিছে নে নাজানো, কিন্তু ৰাস্তাতে শুই আছে ইয়াতে, কম্বল দুখন লৈ শুই থকা দেখিছোঁ ৰাতিপুৱা। আন্দাজ নাজানিম নহয় এতিয়া কি কাৰণ হৈছে, এতিয়া সেইটো হ'ব পাৰে, নাজানিম নহয় এতিয়া সঠিক কি হৈছে। পিতেকে কিন্তু মাৰপিট কৰে বুলি পূৰা চিঞৰ, পিতেকে মাৰিলে বুলি পিতেকে মোক মাৰিলোঁ বুলি পিতেকে বাপেকে ডেইলি চিঞৰে। পিতেক নাজানিম নহয় ক'লৈ গৈছে, সিহঁতি নাজানো ক'লৈ গৈছে, ৰাতিপুৱা দেখা নাই। মৃতদেহটো নাজানো দিয়ে কোনে দেখিলে। খবৰ এই কোনে দিলে সেইটো খবৰ সঠিক নাজানো। মই বোৱাৰীজনীয়ে মোৰ ওচৰত আমাৰ ঘৰলৈ গৈছিলে, যে ৰাতিপুৱা দেউতাই বোলে ফোন কৰিছোঁ বোলে, ফোনটো নাই ধৰা, যাওঁচোন আহক। মই কৈছোঁ মই নাযাওঁ, কাৰণ ওচৰলৈ গ'লেও মই আজি 2 বছৰ দিন তেহেঁতৰ চোতালত ভৰি দি পোৱা নাই। ওচৰত যদি মোৰ ঘৰ যদি এইটো, তাৰমানে বিনা দোষত এনেই ফচাই দিব পাৰে এনেকুৱা মানুহ সিহঁতি মানুহকেইটা।